আপুনি চাই আছে প্ৰথম সংবাদ লোকসভা নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ 5 সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল ইতিমধ্যে এই খবৰ আমি আপোনালোকক জনাইছো মাজনিশা দিল্লীত কংগ্ৰেছৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিক স্বাক্ষৰিত তালিকাত প্ৰদেশ কংগ্ৰেছৰ 5 সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰা হয় আৰু সেই অনুসৰি ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থীৰূপে পৱন সিং ঘাটোৰৰ নাম ঘোষণা কৰা হয় ইয়াৰ লগতে সুশান্ত বৰগোহাঁইক যোৰহাট সমষ্টিক কলিয়াবৰত গৌৰৱ গগৈ শিলচৰত সুস্মিতা দেৱ আৰু কৰিমগঞ্জত স্বৰূপ দাসক প্ৰাৰ্থিত্ব দিয়া হৈছে ডিব্ৰুগড়ত পৱন সিং ঘাটোৱাৰ আৰু পৱন সিং ঘাটোৱাৰক পুনৰ প্ৰাৰ্থিত্ব দিয়াক লৈ কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজতে আমি পোনপটীয়া সম্প্ৰচাৰ যোগাযোগ স্থাপন কৰিছো পৱন সিং ঘাটোৱাৰৰ সৈতে আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁই আছে টমাছ কি জনাব বিচাৰে পৱন সিং ঘাটোৱাৰে हाँ निश्चय पवन सिंह घाटोवारे आमार लगत आछे आमी प्रथम तेखेतर प्रतिक्रिया लबले चेष्टा करिम जेहेतु आपनार नाम पुनर्बार घोषणा करा हल दुबार समष्टिर भावे आपनार प्रथम प्रतिक्रिया कि हबे मैं कांग्रेस दलर हाईकमांडक मैं आंतरिक धन्यवाद जनाइछु जे तेखेतসকলে मुक अष्टम बारर भावे तेखेतসকলে मुक प्रार्थित्व प्रदान करिले तार मैं दलर हाईकमांडर ओसरत कृतज्ञ আৰু এইটো সম্ভৱ হৈছে আমাৰ ডিব্ৰুগড় সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলৰ মৰম চেনে আশীৰ্বাদৰ বাবে কংগ্ৰেছ কৰ্মী কথা ওলাইছে ইতিমধ্যে বহু কংগ্ৰেছ কৰ্মী কিন্তু আপোনাৰ বিৰুদ্ধে মাত মতা দেখা পোৱা গৈছিলে তেওঁলোকে বেলেগ এজন ধানোৱাৰ কথা উল্লেখ কৰিছিলে প্ৰাৰ্থিতভাৱে তেনেকুৱা এটা কথা উত্থাপন হৈ আছিল এই দলৰ মাজত এই বিবাদটো কেনেকৈ আপোনালোকে ঠিক কৰিব আচলতে বেলেগ বেলেগ প্ৰাৰ্থীৰ কাৰণে বেলেগ বেলেগ সমৰ্থকসকলে তেওঁলোকৰ নিজৰ প্ৰাৰ্থীৰ কাৰণে তেওঁলোকে কয় আৰু নিজৰ প্ৰাৰ্থীৰ কাৰণে ক'বলৈ গ'লে অন্য প্ৰাৰ্থীৰ কাৰণে অলপ নিগেটিভ কথাও কয় কিন্তু সেইবোৰ প্ৰত্যেকবাৰেই হয় আমাৰ ডিব্ৰুগড়ত সৰ্বসাধাৰণতে নহয় এইবাৰেই ডিব্ৰুগড়ত হৈছে নহ'লে যিবোৰ সমষ্টিত 25 জন 30 জন প্ৰাৰ্থীয়ে টিকেট বিচাৰিছে তাততো অলপ হয় কিন্তু কংগ্ৰেছৰ এইটোৱে সবতকৈ ভাল যে যেতিয়া কংগ্ৰেছ হাইকমাণ্ডে প্ৰাৰ্থিত্ব ঠিক কৰে সকলো কংগ্ৰেছ কৰ্মীয়ে সকলো আগৰ বাদ বিবাদ পাহৰি কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয়যুক্ত কৰাবৰ কাৰণে তেওঁলোকে আন্তৰিকতাৰে কাম কৰে আৰু মই এই সুবাদতে সকলো কংগ্ৰেছ কৰ্মীকে মই আন্তৰিক অনুৰোধ জনাইছো যে তেখেতসকলে দলৰ হৈ কাম কৰি আৰু দলৰ মনোনীত প্ৰাৰ্থীক জয়যুক্ত কৰাবৰ কাৰণে সকলো সমষ্টিতে যাতে তেওঁলোকে আন্তৰিকতাৰে কাম কৰে এবাৰ আপুনি জয় হ'ব বুলি কিমান আশাবাদী মই এইবাৰ জয় হ'ম বুলি যথেষ্ট আশাবাদী আৰু এই গোটেইখিনি কথা নিৰ্ভৰ কৰে আমাৰ সন্মানীয় ডিব্ৰুগড়ৰ ভোটাৰ ৰাইজৰ ওপৰত আৰু এই কাৰণ তেওঁলোকে যোৱাবাৰ মই কম যে আমাৰ অসমীয়াত কথা আছে যে অচিন কাঠৰ থুৰা নলগাবা তেওঁলোকে যোৱাবাৰ নজনাকে বিজেপিৰ যিবোৰ ভুৱা প্ৰতিশ্ৰুতি সেই ভুৱা প্ৰতিশ্ৰুতিত ভুল গৈ তেওঁলোকে বিজেপি দলক তেওঁলোকে সমৰ্থন কৰিছিলে আৰু যোৱা 5 বছৰে তেখেতসকলে এই গোটেই তেওঁলোকৰ কাম কাজ দেখিলে অসমীয়াৰ স্বাৰ্থৰ কথা অসমৰ স্বাৰ্থৰ কথা আৰু আমাৰ গোটেই ধৰ্মনিৰপেক্ষতা বা সংবিধান সুৰক্ষাৰ কথা গোটেইখিনি কথা বিবেচনা কৰিব আৰু ব্যক্তিগতভাৱে যিজন সন্মানীয় সাংসদ আছিলে তেখেতৰ কাম কাজৰো নিশ্চয় ৰাইজে হিচাপ নিকাচ ল'ব আৰু সেই সুবাদতে মোক ৰাইজে নিশ্চয় আশীৰ্বাদ কৰিব বুলি মই আশা কৰিছো হয় ডিব্ৰুগড় লোকসভাত যদি আমি চাওঁ ইয়াত চাহ শ্ৰমিকৰ যি ভোট সেই ভোটে নিৰ্ণায়ক ভূমিকা প্ৰতিটো নিৰ্বাচনতে পালন কৰি আহিছে আৰু এইবাৰ হয়তো চাহ শ্ৰমিকৰ ভোটে নিৰ্ণায়ক ভূমিকা এটা পালন কৰিব আৰু 2004 চনটো আৰু 2014 চনটো যদি বাদ দিয়া যায় স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছে ৰাজত্ব কৰি আহিছে বাগিচা অঞ্চলত কিমান কি কৰিব পাৰিছে বুলি আপোনালোকে ভাবে নিৰ্ণায়ক ভূমিকাটো আছেই মানে 35-36% চাহ জনগোষ্ঠীৰ ভোটাৰ আছে কিন্তু বাকি 65% অন্যান্য জনগোষ্ঠীৰ অন্যান্য বিভিন্ন ভাষাভাষী বিভিন্ন ধৰ্মীয় লোকসকল আছে আৰু তেওঁ সকলোৰে সমৰ্থনৰ ওপৰত জয় পৰাজয় নিৰ্ভৰ কৰে আৰু সেই কাৰণে মই ভাবো যে 5 বাৰকে ডিব্ৰুগড় ৰাইজে মোক তেখেতসকলৰ আশীৰ্বাদ দি নিৰ্বাচিত কৰি পঠিয়াইছে এইবাৰো তেখেতসকলে নিশ্চয় তেখেতসকলে মোক জানে ভালকে জানে ব্যক্তিগতভাৱে জানে আৰু সেই কাৰণে মই কি কৰিলো নকৰিলো সেই কথাও তেখেতসকলে জানে আৰু তুলনামূলকভাৱে
তেওঁলোকে বিবেচনা কৰি মোৰ আশীৰ্বাদ দিব বুলি মোৰ বিশ্বাস। কৰিবলগীয়া বহুত আছে ডিব্ৰুগড় লোকসভা সমষ্টিত, বিশেষকৈ বাগিচা অঞ্চলে হওক বা যিবোৰ পিছপৰা অঞ্চলত হওক আপোনালোকৰ কৰিবলগীয়া বহুত কাম আছে। কি উচুলাই আগবাঢ়িব বা উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাম চাওক, সাংসদ হৈছে যে আমাৰ ৰাজ্যৰ বা আমাৰ যিবোৰ সমস্যা আছে এই সমস্যাবোৰক সংসদত দাঙি ধৰা আৰু অসমৰ স্বাৰ্থৰ বিৰুদ্ধে যিবোৰ কথা যাব, যেনেকা নাগৰিক সংশোধনী বিল, এই নাগৰিক সংশোধনী বিলৰ বিৰুদ্ধে নিশ্চয় আমি নিৰ্বাচিত হৈ গ'লে মাত মাতিম আৰু কোনো কাৰণতে যাতে এনেকুৱা জাতিধ্বংসী বিধেয়ক যাতে সংসদত আহিব নোৱাৰে তাৰ কাৰণে কংগ্ৰেছ দলৰ সমৰ্থন লৈ আমি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম। আমি এটা কথা আমাৰ পূৰ্ণ বিশ্বাস যে ৰাহুল গান্ধীৰ নেতৃত্বত কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্বৰ এটা চৰকাৰ হ'ব আৰু সেই চৰকাৰ হ'লে মই নিশ্চয় আমাৰ ডিব্ৰুগড়ত যদিও আমাৰ গেছ ক্ৰেকাৰ হ'ল, এই গেছ ক্ৰেকাৰৰ বেছিভাগ মানে শতকৰা মানে ৯৯% সামগ্ৰীয়ে কেঁচা সামগ্ৰী অসমৰ বাহিৰলৈ গুচি যায়। এই অঞ্চলত যাতে প্লাষ্টিক উদ্যোগ গঢ়ি উঠি যাতে আমাৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে কৰ্মসংস্থাপনৰ ব্যৱস্থা হয়, তাৰ কাৰণে মই নিশ্চয় আন্তৰিকতাৰে চেষ্টা কৰিম। তাৰ লগতে আমাৰ এই অঞ্চলত থকা যিটো নামৰূপ সাৰ কাৰখানা, এই নামৰূপ সাৰ কাৰখানাক যাতে আকৌ পুনৰ জীৱিত কৰি তুলিব পাৰি তাৰ কাৰণেও মই আন্তৰিকতাৰে চেষ্টা কৰিম। আৰু বাকী যিবোৰ সমস্যা আছে সামগ্ৰিক উন্নয়নৰ, সেইখিনি মই সাংসদ হিচাপে যিখিনি কৰণীয় সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম। আপুনি দলৰ এজন জ্যেষ্ঠ নেতা, সেইটো হিচাপে আপোনাক এটা প্ৰশ্ন কৰিব পাৰি, 14খন আসনৰ ভিতৰত কংগ্ৰেছে কিমান আসন লাভ কৰিব বুলি আপোনালোকে আশা কৰিব? আমিতো আশা কৰিছোঁ যে আমাৰ মানে আমি 9খনমান আসন 9খনৰ ওপৰ আসন আমি পাব লাগে বুলি আমি আশা কৰিছোঁ। এতিয়া গোটেইখিনি কথা ৰাইজৰ সমৰ্থন আৰু আশীৰ্বাদত নিৰ্ভৰ কৰিব। কিন্তু এইটো খাটাং যে যোৱাবাৰ যিমান আমাৰ আসন আছিলে তাতকৈ দুগুণটো বৃদ্ধি হ'বই। হয়, দেখা পোৱা গৈছিলে পৱন সিং ঘাটৰ তেখেতৰ প্ৰথম প্ৰতিক্ৰিয়া আমি লৈছোঁ আৰু দলৰ মাজতে যথেষ্ট ইতিমধ্যে বহুতো গুণাগথা হৈ আছিলে কোনে আচলতে টিকেট লাভ কৰিব। পৱন সিং ঘাটৰ নামটো উল্লেখ কৰা হৈছিলে, তাৰ উপৰিও মনোজ ধানোৱাৰ নামটো উল্লেখ হৈছিলে, কিন্তু অৱশেষত পৱন সিং ঘাটৰে ইতিমধ্যে তেখেতে টিকেট লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা। আৰু প্ৰথম প্ৰতিক্ৰিয়া আমি যিটো ল'বলৈ চেষ্টা কৰিছিলোঁ, আৰু যিহেতু এতিয়া নিৰ্বাচনলৈ আৰু কেইটামান দিন আছে, এতিয়া সকলো দল যিহেতু সাজু হৈছে, গতিকে পৱন সিং ডাঙৰীয়া আপোনালোকৰ এতিয়া নিৰ্বাচনী কুচকাৱাজ কেতিয়া আৰম্ভ হ'ব? গতিকে হাতত সময় বহুত কম আছে। আমি সোমবাৰে আমি ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভা আয়োজন কৰা হৈছে। তাৰ আগতে পৰহি মই তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভা মই সম্বোধন কৰি আহিলোঁ আৰু যোৱাকালি মই মাৰ্ঘেৰিটা আৰু নাহৰকটীয়াত মিটিং কৰি আহিলোঁ। মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ আৰু নাহৰকটীয়াত যোৱাকালি মিটিং কৰিলোঁ। আৰু আমাৰ মিটিঙৰ কাম চলি আছে। প্ৰাৰ্থী কোনে পাব সেইটো খাটাং নহ'লেও আমাৰ দলৰ এজন যে প্ৰাৰ্থী হ'ব আৰু দলৰ প্ৰাৰ্থীৰ কাৰণে যে আমি কাম কৰিব লাগিব সেই আন্তৰিকতাৰে আৰু দলৰ এজন অলপ পুৰণা কৰ্মী হিচাপে মোৰ সেইটো কৰ্তব্য। সেইকাৰণে মই প্ৰথম দিনৰ পৰাই দলৰ বিভিন্ন জেগাত সভা সমিতি পাতি ৰাইজক কংগ্ৰেছ দলৰ নীতি আদৰ্শ আৰু কংগ্ৰেছ দলে কি কাম কৰিব আৰু যোৱা 5 বছৰে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে কি ধৰণে অসমৰ ৰাইজক আভুৱা বৰিলে, কি ধৰণে অসমৰ বিৰোধী কামবোৰ তেওঁলোকে সৰ্বসাধাৰণৰ ৰাইজৰ প্ৰতিবাদ সত্ত্বেও যাতে তেওঁলোকে তাক নৎসাত কৰি তাক জাপি দিব বিচাৰিছে, এই গোটেইখিনি কথা আমি ৰাইজৰ আগত দাঙি ধৰিছোঁ, সিদ্ধান্ত ৰাইজৰ। বাগিচা অঞ্চলত যথেষ্ট কৰিবলগীয়া আছে, কাৰণ আমি শেহতীয়াকৈ দেখিছিলোঁ গোলাঘাটত বহুত লোক বিষাক্ত সুৰাপান কৰি মৃত্যুবৰণ কৰিছিলে। ইয়াৰ অন্তৰালত আচলতে শিক্ষাৰ যিটো তাত প্ৰসাৰতা কম, তাৰে এটা প্ৰভাৱ পৰিছে। কি কয় বাগিচা অঞ্চলৰ উন্নতিৰ কাৰণে কেনেকুৱা ধৰণৰ? ধন্যবাদ জনাইছোঁ টমাছ বুঢ়াগোহাঁই। পৱন সিং ঘাটৰৰ এয়া প্ৰথম প্ৰতিক্ৰিয়া। ডিব্ৰুগড় সমষ্টিৰ কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থী হিচাপে চূড়ান্ত হোৱাৰ পাছতে পৱন সিং ঘাটৰৰ নাম, তাৰ পাছতে তেওঁ এই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিউজ 18 অসম নৰ্থ ইষ্টত।